আমাৰ স্পষ্ট কথা যে এখন নদীত বুৱতী নৈত বহু পানী থাকে, নৈৰ পানী শুকাই কেতিয়াও নাযায়, সেই কথা নিশ্চিত। আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সংগঠন দুলীয়াজানতো ঐক্যত আছে, সেই কথা আপোনালোকক স্পষ্ট কৰি দিব বিচাৰোঁ। আৰু আহিব লগা দিনত দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভাৰ দিন, আজি ডিব্ৰুগড়ত আমাৰ তেওঁলোকৰ প্ৰতিনিধি সভা চলি আছে, তেওঁলোকে নিশ্চিতভাৱে দুলীয়াজানত তেওঁলোকে প্ৰতিনিধি সভাৰ দিন আজি ঘোষণা কৰিব। আৰু দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাই পূৰ্বতে যিধৰণে জনসাধাৰণৰ প্ৰতি দায়বদ্ধ হৈ, ছাত্ৰ ছাত্ৰীৰ প্ৰতি দায়বদ্ধ হৈ কাম কাজ কৰি আহিছিল, কৰি যাব। আৰু গোটেই বিষয়টোক লৈ যাতে অধিক বিতৰ্কৰ সূচনা নহয়, তাৰ বাবে আমি সকলোকে আহ্বান জনাইছোঁ। শেহতীয়াকৈ কেইবাটাও ঘটনা পৰিঘটনাই অসমত ব্যাপক চৰ্চা লাভ কৰিছে। তাৰ ভিতৰত এটা হৈছে সন্দেহজনক নাগৰিক তথা সন্দেহজনক বাংলাদেশিক নাগৰিকক বিতাড়নৰ প্ৰসংগই পুনৰ বিতাড়নৰ প্ৰসংগক লৈ চৰ্চিত হৈছে। আৰু এই বাংলাদেশিক পৰা যাতে ভাৰতীয় নাগৰিক খিলঞ্জীয়া লোক যাতে সুৰক্ষিত হৈ থাকে, দুৰ্গম এলেকাবিলাকত যাতে খিলঞ্জীয়া সুৰক্ষিত হৈ থাকে, তাৰ বাবে মাৰণাস্ত্ৰ লাইচেন্স দিব বুলি ৰাজহুৱাকৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেবিনেটত সিদ্ধান্ত লৈছে। আৰু আন এটা প্ৰসংগই শেহতীয়াকৈ তোলপাৰ লগাইছিলে দুলীয়াজানৰ এটা তেল ডিপুৰ ঘটনাক কেন্দ্ৰ কৰি। আৰু বিশেষকৈ সেই ঘটনাত শংকৰজ্যোতি বৰুৱা প্ৰাক্তন ছাত্ৰ নেতা, তেখেতক গ্ৰেপ্তাৰ কৰা হৈছিলে। আৰু সেই সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাই যি স্থিতি, তেওঁলোকৰ যি মত প্ৰকাশ কৰিছিলে, তাক লৈ চৰ্চা হৈছিলে। আৰু আজি একেলগে 30গৰাকীও অধিক আছু কৰ্মীয়ে তেওঁলোকৰ সংগঠন আছু ত্যাগ কৰা বুলি আমি জানিব পাৰিছোঁ। এই দুইটা বিষয়ে মই জানিব বিচাৰিম। ইয়াত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন আছে মোৰ কাষত। সমীৰণ ফুকনৰ পৰা মই প্ৰথমে যিটো প্ৰশ্ন সুধিব বিচাৰিছোঁ যে মাৰণাস্ত্ৰৰ লাইচেন্স দিয়া হ'ব খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত, কি ক'ব? একেবাৰে প্ৰথম কথাটো হ'ল যে ভাৰত চৰকাৰে যিটো বাংলাদেশী নাগৰিকক ভাৰতৰ পৰা চিনাক্ত কৰি বিতাড়নৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে, আৰু অসমতো এই প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। আমি আদৰণি জনাইছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ আমাৰ মূল কথা যে অসম বাংলাদেশী মুক্ত হ'ব লাগিব, আৰু বাংলাদেশী নাগৰিকৰ আছিলাৰে যিবিলাক মৌলবাদী আৰু জেহাদী শক্তি ইয়াত আহি উৎপন্ন হৈছে, যিসমূহে বিভিন্ন ধৰণৰ কুটাঘাতত জড়িত হৈ আছে, সেইসমূহক সমূলঞ্চে উৎখাত কৰিব লাগিব। আৰু অসম আন্দোলনৰ যি গোটেই প্ৰক্ৰিয়াটোৰ পৰৱৰ্তী পৰ্যায়ত অসমত বিদেশী চিনাক্তকৰণ, বিদেশী ইয়াৰ পৰা বহিষ্কৰণ আৰু এই গোটেই বিষয়সমূহ যিধৰণে আগবাঢ়ি যাব লাগিছিল, আগবাঢ়ি নগ'ল, যিবাবে অসমত বহু লাখ লাখ বিদেশীৰ আগ্ৰাসন হ'ল, বিদেশীয়ে ইয়াত অৱস্থান কৰিলে, আৰু খিলঞ্জীয়া মানুহৰ ভাষা, সংস্কৃতি, আমাৰ পৰম্পৰাৰ প্ৰতি ভাবুকি আনি তুলিলে। আৰু এই গোটেইবিলাকক যাতে সমূলঞ্চে উৎখাত কৰিব পাৰে, তেনেকুৱা এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু এই ব্যৱস্থাটো যাতে খুব সাৱলীলভাৱে চলি যায়। অসমৰ, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত বাংলাদেশী বিতৰণৰ কাৰণে যি ধৰণৰ ব্যৱস্থা হ'ব, অসমৰ কথাটো কিছু সুকীয়া হ'ব লাগিব। অসমৰ গোটেই পৰিক্ৰমাটো, অসম আন্দোলনৰ কথাটো, অসম চুক্তিৰ বিষয়সমূহ, এই গোটেই বিষয়সমূহ ইয়াত জড়িত হৈ আছে। আৰু অসমৰ বাবে এটা বিশেষ ব্যৱস্থা হ'ব লাগিব। আৰু এই ব্যৱস্থাটো যাতে কেতিয়াও কেইদিনমানৰ কাৰণে চমক সৃষ্টিকাৰী নহয়। প্ৰকৃতাৰ্থত আমাৰ অসমৰ পৰা প্ৰতিগৰাকী বিদেশী নাগৰিকক চিনাক্তকৰণ কৰি যাতে তেওঁলোকক ইয়াৰ পৰা আঁতৰাই পঠোৱা, তেওঁলোকক বহিষ্কাৰ কৰা এটা পদক্ষেপ চৰকাৰখনে গ্ৰহণ কৰে, সেইটো আজিৰ তাৰিখত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। প্ৰতিগৰাকী খিলঞ্জীয়া মানুহে বিচাৰে যে আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি সুৰক্ষিত হৈ থাকিব লাগিব। অসমত অসমীয়া মানুহৰ, খিলঞ্জীয়া মানুহৰ দপদপনি প্ৰভুত্ব সদায় থাকিব লাগিব। আৰু আমাৰ ভাষা, কৃষ্টি, সংস্কৃতিক লৈ আমি যাতে সগৌৰৱে এটা জীয়া জাতি হিচাপে বিশ্ব দৰবাৰত নিজক প্ৰতিষ্ঠা কৰি ৰাখিব পাৰোঁ, সেই গোটেই বিষয়সমূহ ইয়াত অধিক গুৰুত্বপূৰ্ণ কথা। আৰু এই গোটেই বিষয়সমূহক লৈ চৰকাৰখনে ৰাজনীতি নকৰি প্ৰকৃতাৰ্থত জনসাধাৰণৰ মনৰ ভাৱ বুজি তেওঁলোকে যাতে গোটেই কামখিনি কৰে। আৰু এই সমূহত যি এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে, প্ৰক্ৰিয়াত বাধা দিবলৈও বিভিন্ন শক্তিয়ে এতিয়া বিভিন্ন ধৰণে কাম কাজ আৰম্ভ কৰা পৰিলক্ষিত হৈছে। সেই শক্তিসমূহক আমি সকিয়নি দিব খুজিছোঁ, আমি সকিয়াই দিছোঁ, যাতে তেনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টিৰে অসমত চলি থকা বিদেশীৰ আগ্ৰাসনৰ বিষয়টোক যাতে তল পেলাবলৈ চেষ্টা নকৰে, কোনো ধৰণৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰে যাতে এই গোটেই বিষয়টো শেষ কৰিবৰ কাৰণে কোনেও চেষ্টা নকৰে, তেনেকুৱা অপশক্তিসমূহক যাতে কোনেও সাৰ পানী নোযোগায়, তাৰ বাবে আমি সদৌ অসম ছাত্ৰ সন্থাই সকলোকে সকিয়াই দিছোঁ। চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে, এই পদক্ষেপৰ জৰিয়তে প্ৰতিগৰাকী বিদেশী নাগৰিকক চিনাক্ত কৰি ৭১ৰ পিছত অহা সকলোবিলাক বিদেশীৰ সতি সন্ততিকো চিনাক্ত কৰি তেওঁলোকে যাতে ইয়াৰ পৰা বহিষ্কাৰৰ ব্যৱস্থা কৰে, এই ব্যৱস্থাটো যাতে হয়, এই ব্যৱস্থাটো সাৱলীলভাৱে চলাই যাবৰ কাৰণে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ। পোনপটীয়াকৈ যদি মই জানিব বিচাৰিছোঁ যে যি মাৰণাস্ত্ৰৰ লাইচেন্স দিয়াৰ কথা কৈছে খিলঞ্জীয়া বিচাৰিলে, সেয়াত আদৰণি জনাইছে নে বিৰোধিতা কৰিছে? মাৰণাস্ত্ৰৰ
অনুজ্ঞাপত্ৰ দিয়াৰ কথাটো অসম আন্দোলনৰ সময়ৰ পৰা চৰ্চিত হৈ থকা এটা কথা যে জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ বাবে মাৰণাস্ত্ৰ। অসমত এতিয়াও এনে বহু স্থান আছে য'ত জীয়ৰী বোৱাৰী ঘৰৰ পৰা ওলাব নোৱাৰা এটা পৰিৱেশ, যিসমূহ বাংলাদেশী মূলৰ মানুহ, যিসমূহ বিদেশী মানুহবিলাকৰ ভয়ত ত্ৰস্তমান হৈ থাকিব লগা হয়। আমাৰ মূল কথা এটাই যে চৰকাৰে এটা বিশেষ ব্যৱস্থা কৰক। এতিয়া নতুন যুগ, সেই সময়ৰ কথা বেলেগ আছে। এতিয়া পুলিচ স্মাৰ্ট হৈছে, আমি সকলো ক্ষেত্ৰতে ডিজিটেল টেকন'লজি আহিছে, সকলো টেকন'লজি ব্যৱহাৰ কৰি আমি কেনেকুৱা ধৰণে জনসাধাৰণৰ সম্পত্তি জীৱনৰ নিৰাপত্তা নিশ্চিত কৰিব পাৰোঁ, সেই কথাটো চৰকাৰে নিশ্চিত কৰিব পৰা এটা সময় আহিছে। সেয়েহে যিবিলাক স্থানত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে, সেই স্থানত বিশেষ থানা স্থাপন কৰক। বিশেষ বেটেলিয়নৰ যোগেদি নতুন যুৱকসকলক লৈ, নতুন চাম যুৱকক লৈ এই বেটেলিয়নটো তেওঁলোকে গঠন কৰি বেটেলিয়নটোৰ যোগেদি জনসাধাৰণক নিৰাপত্তা দিয়াৰ ব্যৱস্থা কৰিব লাগে। বিশেষ থানা স্থাপন কৰিব লাগে। সেই অঞ্চলসমূহত যাতে খিলঞ্জীয়া মানুহৰে প্ৰভুত্ব থাকে, খিলঞ্জীয়া মানুহে যাতে তাত সাৱলীলভাৱে নিজৰ জীৱনটোক আগবঢ়াই নিব পাৰে, কোনো ধৰণৰ ভয় ভাবুকিৰ প্ৰতি যাতে তেওঁলোক ত্ৰস্তমান হৈ থাকিব নালাগে, তেনেকুৱা এটা পৰিৱেশ চৰকাৰে সৃষ্টি কৰিব লাগে। আৰু তাৰ পাছতো যদি এনেকুৱা ধৰণৰ পৰিৱেশ হৈ থাকে, প্ৰত্যেকেই মাৰণাস্ত্ৰৰ বাবে অনুজ্ঞাপত্ৰ ল'ব লাগিব। মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ তেওঁলোকে দিম বুলি কৈছে, কিন্তু অনুজ্ঞাপত্ৰৰ সমান্তৰালভাৱে তেওঁলোকে মাৰণাস্ত্ৰটো যোগান ধৰাৰ কথা কোৱা নাই। প্ৰয়োজন সাপেক্ষে চৰকাৰে মাৰণাস্ত্ৰ যোগান ধৰক, সেই কথাটোত আমাৰ কোনো দ্বিমত নাই। আৰু সেই গোটেই বিষয়সমূহৰ জৰিয়তে যাতে আমাৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তি সদায় নিশ্চিত হৈ থাকে, প্ৰতিগৰাকী জীয়ৰী বোৱাৰীয়ে যাতে নিজৰ জীৱন আৰু তেওঁলোকৰ যি সতীত্ব, সেই সকলো সেইবিলাকৰ প্ৰতি যাতে কেতিয়াও ভাবুকি আহিছে তেনেকুৱা বিষয়ক লৈ যাতে তেওঁলোকে প্ৰশ্নৰ সৈতে চলি থাকিব লগা নহয়, তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে চৰকাৰখনক ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। অসমৰ বাবে বিদেশী চিনাক্তকৰণৰ গোটেই প্ৰক্ৰিয়াটো, বিদেশী বহিষ্কৰণৰ প্ৰক্ৰিয়াটো যাতে এটা বিশেষ ব্যৱস্থাপনাৰে হয়, সেই ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ। ইয়াৰ পৰা এটা কথা স্পষ্ট হ'ল, প্ৰয়োজনত যদিহে খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকৰ জীৱন যাতে সুৰক্ষিত হৈ থাকে, জীৱন সম্পত্তি সুৰক্ষিত হৈ থাকে, তেওঁলোক যাতে ভয় ভাবুকিত জীৱন অতিবাহিত কৰিবলগীয়া নহয়, তাৰ বাবে প্ৰয়োজন সাপেক্ষে চৰকাৰে যি পদক্ষেপ লৈছে, সেই পদক্ষেপ কাৰ্যকৰীকৰণ কৰিলে তাত আচুৰ দ্বিমত নাই বুলি সমীৰণ ফুকনে বুজাই দিছে। আৰু আন এটা প্ৰসংগলৈ আহিছোঁ, দুলীয়াজানত শেহতীয়া ঘটনাবোৰৰ পিছতে দেখা গৈছে আচুৰ 30 গৰাকীৰো অধিক আচু কৰ্মীয়ে আচু ত্যাগ কৰা বুলি এক খবৰ ওলাইছে। তেওঁলোকে নাওহলীয়া শাখা ছাত্ৰ সন্থা, সেই শাখা ছাত্ৰ সন্থাটোৱে ছাত্ৰ সন্থাৰ পৰিয়ালটো ত্যাগ কৰাৰ সন্দৰ্ভত ইতিমধ্যে আপোনালোক অৱগত হৈছে। আৰু দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব লগা আছে। আৰু ছাত্ৰ সন্থাৰ সাংগঠনিক স্তৰত প্ৰত্যেক 3 বছৰ, 2 বছৰ, 4 বছৰত আমাৰ বিভিন্ন ধৰণৰ প্ৰতিনিধি সভা, অধিৱেশন এনেকুৱা ধৰণৰ অনুষ্ঠিত হয়। আৰু সেইবিলাক অনুষ্ঠিত হোৱাৰ সমান্তৰালভাৱে আমাৰ যিসমূহ শাখা সমিতি থাকে, যিবিলাক লৈ আঞ্চলিকসমূহ গঠন হয়, সেই আঞ্চলিকসমূহ গঠন হোৱাৰ পূৰ্বে আমাৰ শাখাসমূহৰ নৱীকৰণৰ এটা ব্যৱস্থা কৰা হয়। আৰু এই গোটেই ব্যৱস্থাৱলীৰ আধাৰত আমি দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভা ইতিমধ্যে অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু নাওহলীয়া শাখা ছাত্ৰ সন্থাও নৱীকৰণ হ'লহেঁতেন। আমাৰ স্পষ্ট কথা যে এখন নদীত, বোৱতী নৈত বহু পানী থাকে, নৈৰ পানী শুকাই কেতিয়াও নাযায়, সেই কথা নিশ্চিত। আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সংগঠন দুলীয়াজানতো অক্ষত আছে, সেই কথা আপোনালোকক স্পষ্ট কৰি দিব বিচাৰোঁ। আৰু আহিব লগা দিনত দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভাৰ দিন, আজি ডিব্ৰুগড়ত আমাৰ তেওঁলোকৰ প্ৰতিনিধি সভা চলি আছে, তেওঁলোকে নিশ্চিতভাৱে দুলীয়াজানত তেওঁলোকে প্ৰতিনিধি সভাৰ দিন আজি ঘোষণা কৰিব। আৰু দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাই পূৰ্বতে যিধৰণে জনসাধাৰণৰ প্ৰতি দায়বদ্ধ হৈ, ছাত্ৰ ছাত্ৰীৰ প্ৰতি দায়বদ্ধ হৈ কাম কাজ কৰি আহিছিল, কৰি যাব। আৰু গোটেই বিষয়টোক লৈ যাতে অধিক বিতৰ্কৰ সূচনা নহয়, তাৰ বাবে আমি সকলোকে আহ্বান জনাইছোঁ। ছাত্ৰ সন্থা ৰাইজৰ সংগঠন, ৰাইজৰ অভিভাৱকত্বৰে আগবাঢ়িব। কেতিয়াবা কোনো অপশক্তিয়ে বিভিন্ন সময়ত ছাত্ৰ সন্থাক কলুষিত কৰিবৰ কাৰণে, ছাত্ৰ সন্থাক কুৎসা ৰটনা ৰচিবৰ কাৰণে প্ৰচেষ্টা কৰি আহিছে, কিন্তু এই প্ৰচেষ্টা কেতিয়াও সফল হোৱা নাই। আৰু আমি স্থিতপ্ৰজ্ঞ যে সদৌ অসম ছাত্ৰ সন্থাৰ সংগঠনটো আমি সাৱলীলভাৱে আগবঢ়াই লৈ যাম, শক্তিশালীভাৱে আগবঢ়াই লৈ যাম। দুলীয়াজানতে নহয়, সমগ্ৰ অসমৰ সকলো স্থানতে ছাত্ৰ সন্থাই অধিক শক্তিশালীভাৱে ৰাইজৰ পক্ষত থাকি ছাত্ৰ ছাত্ৰীৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যতৰ কাৰণে আমি আমাৰ কাৰ্য সম্পাদন কৰি যাম। এয়া সদৌ অসম ছাত্ৰ সন্থাৰ সমীৰণ ফুকন। আৰু তেওঁ দুয়োটা বিষয়ত স্পষ্টকৈ তেওঁ বুজাই দিছে যে প্ৰথম কথাটো হ'ল যে চৰকাৰে প্ৰয়োজনত যি খিলঞ্জীয়াৰ স্বাৰ্থত যি মাৰণাস্ত্ৰ লাইচেঞ্চ দিব বুলি কৈছে, তেওঁলোকৰ তাত দ্বিমত নাই। আৰু দ্বিতীয়তে দুলীয়াজানত যি আচু কৰ্মীয়ে যিসকলে পদত্যাগ কৰিছে, সেই পদত্যাগে সদৌ অসম ছাত্ৰ সন্থাৰ বিশেষ কোনো ক্ষতি বা প্ৰভাৱিত নকৰে। তাত পুনৰ নতুনকৈ অধিক উৎসাহেৰে তেওঁলোকে সমিতি গঠন কৰিব আৰু সদৌ অসম ছাত্ৰ সন্থাক শক্তিশালী ৰূপত আগবঢ়াই নিব বুলি তেওঁলোকে কৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।